back. Go back, go back. Narendra Modi, go back. Go back, go back. Murdabad, Murdabad. Go back, go back. Go back, go back. আজি সদৌমৰাণ ছাত্ৰ সন্থা সদৌমৰাণ মহিলা পৰিষদৰ নেতৃত্বত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ কাৰণে জনজাতিকৰণ মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিত স্বায়ত্ব শাসন প্ৰদানৰ দাবীত আজি গণতান্ত্ৰিকভাৱে তিনিচুকীয়াৰ STCত আমাৰ সতীৰ্থসকলে গণতান্ত্ৰিক আন্দোলন কৰিছিলে। এই আন্দোলনখনক লক্ষীমূৰ কৰিবৰ কাৰণে বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে তেওঁলোকৰ বেৰুণীয়া গুণ্ড লগাই আমাৰ সতীৰ্থসকলক আমাৰ সতীৰ্থসকলৰ লগতে সন্মানীয় সভাপতি আৰু সম্পাদক ডাঙৰীয়াদেৱক তেওঁলোকে আটক কৰিছে। আমি তেওঁলোকলৈ প্ৰশ্ন তেওঁলোকৰ আজি এই দুৰ্যোগ সময়খিনিত আজি বানপীড়িত মানুহখিনিৰ ওচৰত তেওঁলোকে থাকিব লাগে। আজি এই যে বানপীড়িত আজি বানৰ জ্বলন্ত সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব নোৱাৰা এনেকুৱা ধৰণৰ বিকল্প এখন চৰকাৰে তেওঁলোকৰ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক বসতিব বিচাৰে। আমাৰ ওপৰত তেওঁলোকে বৈধতা দেখাবলৈ বিচাৰে। তেওঁলোকৰ যদি বৈধতা হক আছে তেওঁলোকৰ তেনেহ'লে তেওঁলোকৰ দম দেখাওক নৰেন্দ্ৰ মোদীৰ আগত তেওঁলোকে দম দেখুৱাওক তেওঁলোকৰ এনেকুৱা ধৰণৰ আচৰণ দি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক প্ৰদান কৰিছে তাৰ কাৰণে আমি তেওঁলোকলৈ আমাৰ আহ্বান আৰু প্ৰত্যাহ্বান তেওঁলোকে যদি এনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত লৈ আমাৰ অতীতসকল বিনা স্বাৰ্থ মুক্তি প্ৰদান নকৰে অন্যথা কিন্তু অসম চলাব উজনি অসম অচলাব। আমি তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ উজনি অসম আমি অচল কৰিম। আমি তিনিচুকীয়া পুলিচ প্ৰশাসনক আমি ধিক্কাৰ জনাইছো গৰিহণা জনাইছো যিহেতু অসমৰ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্য অধিকাৰৰ কাৰণে মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আজি ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে আদি কৰি তেখেতলোকৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে আৰু এই প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে তিনিচুকীয়া জিলা প্ৰশাসনে পুলিচ প্ৰশাসনে সদৌমৰাণ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে আদি কৰি বিষয়ববীয়াসকলক ইতিমধ্যে আটক কৰিছে। মৰাণ জাতীয় মহিলা পৰিষদৰ সম্পাদিকাকে আদি কৰি বিষয়ববীয়াসকলক আটক কৰিছে। মৰাণ জনগোষ্ঠীৰ সহযোগী সংগঠনসমূহৰ বিষয়ববীয়াসকলক আটক কৰিছে। আমি ধিক্কাৰ জনাইছো তিনিচুকীয়া জিলাৰ পুলিচ প্ৰশাসনক আৰু আমি এই মুহূৰ্তত ঘোষণা দিব বিচাৰিছো তিনিচুকীয়া জিলা পুলিচ প্ৰশাসনক যে অতি শীঘ্ৰে আমাৰ সতীৰ্থসকলক বিনা স্বাৰ্থে মুক্তি দিয়ক অন্যথা যে এয়া তিনিচুকীয়া জিলাখন মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ ৰাইজে অচল কৰি তোলা হ'ব। আৰু এটা কথা আমি ক'ব বিচাৰিছো মৰাণ জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্য অধিকাৰৰ কাৰণে যিহেতু মৰাণ ছাত্ৰ সন্থাই জন্ম লগ্নৰ পৰা সংগ্ৰাম কৰি আহিছে সংগ্ৰাম কৰি যাব যেতিয়ালৈকে মৰাণ জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্য অধিকাৰসমূহ সাব্যস্ত নহ'ব তেতিয়ালৈকে মৰাণ ছাত্ৰ সন্থাই এই সংগ্ৰাম চলাই যাব।